হেল্ল' ষ্টুডেণ্টছ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি তোমালোকৰ যিসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছা তাৰ বাবে তোমালোকৰ পৰীক্ষাত ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞান বিষয়টোৰ পৰা কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ এক্সামত আহিব পাৰে তাৰে কেইটামান ইম্পৰ্টেণ্ট আৰু কমন MCQ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। চ' তোমালোকৰ বাবে এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো অকণো মিছ নকৰাকৈ শেষলৈকে চাবা। চ' ইয়াতে মই অসমীয়া আৰু ইংলিছ মিডিয়াম দুয়োটা বিষয়ৰে কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু ইয়াত মই ইম্পৰ্টেণ্ট প্লাছ কমন আৰু প্ৰিভিয়াছ ইয়াৰৰ সকলোবিলাক কুৱেশ্যনে আলোচনা কৰিম। চ' তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ এক্সামত কমন পৰি যাব। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল। ইয়াতে অপশ্যন এত দিয়া আছে ক্লিমেণ্ট এটলি, অপশ্যন বিত দিয়া আছে উইনষ্টন চাৰ্চিল, অপশ্যন চিত দিয়া আছে ৰামছে মেকডোনাল্ড আৰু অপশ্যন ডিত দিয়া আছে থেৰেছা মে'। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ৰামছে মেকডোনাল্ড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 2 দিয়া আছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল। ইয়াতে অপশ্যন এত দিয়া আছে লৰ্ড মিণ্টো, অপশ্যন বিত দিয়া আছে লৰ্ড কাৰ্জন, অপশ্যন চিত দিয়া আছে লৰ্ড কৰ্ণৱালিছ আৰু অপশ্যন ডিত দিয়া আছে লৰ্ড ৰিপন। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে লৰ্ড মিণ্টো। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 3 দিয়া আছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। চ' এইটো ভালকৈ চাবা। ইয়াতে অপশ্যন এত দিয়া আছে লৰ্ড মাউণ্ট বেটেন, অপশ্যন বিত দিয়া আছে লৰ্ড উইলিয়াম বেটিং আৰু অপশ্যন চিত দিয়া আছে লৰ্ড ডেলহাউচি আৰু অপশ্যন ডিত দিয়া আছে লৰ্ড কাৰ্জন। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে লৰ্ড কাৰ্জন। আৰু তোমালোকে ইয়াৰে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা 1905 খ্ৰীষ্টাব্দত 16 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হৈছিল। কেতিয়াবা এক্সামত তোমালোকক ইয়াৰে চনটো সুধি দিয়ে যে বংগ বিভাজন কেতিয়া কাৰ্যকৰী কৰা হৈছিল, নাইবা কেতিয়াবা ইয়াৰে তাৰিখটোও সুধি দিয়ে যে কিমান তাৰিখে কাৰ্যকৰী কৰা হৈছিল। চ' এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হৈছিল। তাৰপিছত ইয়াতে 4 নম্বৰ কুৱেশ্যনছটো দিয়া আছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল। এইটোও খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে আৰু এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰৰ এক্সামতো আহি গৈছিল। ইয়াতে অপশ্যন এত দিয়া আছে আইন অমান্য আন্দোলনত, অপশ্যন বিত দিয়া আছে অসহযোগ আন্দোলনত, অপশ্যন চিত দিয়া আছে ভাৰত ত্যাগ আন্দোলনত আৰু অপশ্যন ডিত দিয়া আছে খিলাফত আন্দোলনত। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ভাৰত ত্যাগ আন্দোলনত, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনতে মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম এই শ্লোগানটো দিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 5 দিয়া আছে চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াতে অপশ্যন এটোত দিয়া আছে 4 ফেব্ৰুৱাৰী 1922, অপশ্যন বিত দিয়া আছে 8 আগষ্ট 1942, অপশ্যন চিত দিয়া আছে 31 জানুৱাৰী 1930 আৰু অপশ্যন ডিত দিয়া আছে 6 এপ্ৰিল 1919। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 4 ফেব্ৰুৱাৰী 1922। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 6 দিয়া আছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি কোঠাত ওলোমোৱা হৈছিল। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয়, চ' এইটো ভালকৈ চাবা। ইয়াতে অপশ্যন এত দিয়া আছে জীউৰাম দুলীয়া বৰুৱাক, অপশ্যন বিত দিয়া আছে পিয়লি বৰুৱাক, অপশ্যন চিত দিয়া আছে গমধৰ কোঁৱৰক আৰু অপশ্যন ডিত দিয়া আছে দুতিৰাম বৰুৱাক। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে পিয়লি বৰুৱাক, অৰ্থাৎ মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাকো একেলগে ফাঁচি দিয়া হৈছিল। আৰু লগতে তোমালোকে ইয়াৰে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ আৰোপ কৰা হৈছিল। 1858 চনৰ 26 ফেব্ৰুৱাৰীত তেওঁলোকক দুয়োকে ব্ৰিটিছ জেটিত ৰাজহুৱাভাৱে ফাঁচি দিছিল। অৰ্থাৎ চনটোও তোমালোকক কেতিয়াবা এক্সামত সুধি দিব পাৰে যে তেওঁলোকক কেতিয়া ফাঁচি দিয়া হৈছিল। চ' তোমালোকে মনত ৰাখিবা 1958 চনৰ 26 ফেব্ৰুৱাৰীত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 7 দিয়া আছে তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত ডাক প্ৰথাৰ বিলুপ্তি ঘটাইছিল। ইয়াতে অপশ্যন এত দিয়া আছে 1843 চনত, অপশ্যন বিত দিয়া আছে 1857 চনত, অপশ্যন চিত দিয়া আছে 1860 চনত আৰু অপশ্যন ডিত দিয়া আছে 1863 চনত। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 1843 চনত। আৰু লগতে তোমালোকে ইয়াৰে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা এই আইনখন 1834 চনৰ 1 আগষ্টত কাৰ্যকৰী কৰা হৈছিল। অৰ্থাৎ ডাক প্ৰথাৰ যিখন আইন আছিল এই আইনখন 1834 চনৰ 1 আগষ্টত কাৰ্যকৰী কৰা হৈছিল। এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, এই পইণ্টটো তোমালোকে ভালকৈ মনত ৰাখি থবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 8 দিয়া আছে 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। ইয়াতে অপশ্যন এত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বিত দিয়া আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন চিত দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডিত দিয়া আছে মাণিক চন্দ্ৰ বৰুৱা। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে মাণিক চন্দ্ৰ বৰুৱা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 9 দিয়া আছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল। ইয়াতে অপশ্যন এত দিয়া আছে শিৱসাগৰত, অপশ্যন বিত দিয়া আছে যোৰহাটত, অপশ্যন চিত দিয়া আছে ডিব্ৰুগড়ত আৰু অপশ্যন ডিত দিয়া আছে গোলাঘাটত। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ডিব্ৰুগড়ত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 10 দিয়া আছে তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ।
ইয়াতে অপশ্যন এত দিয়া আছে কথাকলি, অপশ্যন বিত দিয়া আছে কুচিপুড়ি, অপশ্যন চিত দিয়া আছে ভাৰতনাট্যম আৰু অপশ্যন ডিত দিয়া আছে ওডিচি। সো ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে কুচিপুড়ি, অৰ্থাৎ কুচিপুড়ি হৈছে ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ। তাৰপিছত ইয়াতে কেইটামান ইম্পৰ্টেণ্ট নৃত্য দিয়া আছে, তোমালোকে ইয়াতে চাই লোৱা। কথাকলি হৈছে কেৰালা ৰাজ্যৰ এক শাস্ত্ৰীয় নৃত্য, এইটো এক্সামত আহিব পাৰে। তাৰপিছত ইয়াতে দিয়া আছে ভাৰতনাট্যম হৈছে এক শাস্ত্ৰীয় নৃত্য যি দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত উদ্ভৱ হৈছিল। তাৰপিছত দিয়া আছে ওডিচি হৈছে এক ধ্ৰুপদী ভাৰতীয় নৃত্য যি উৰিষ্যা ৰাজ্যত উদ্ভৱ হৈছিল। এই চাৰিটা নৃত্য খুবেই ইম্পৰ্টেণ্ট হয়, সো তোমালোকে ভালকৈ চাই থবা। কুৱেশ্যনছ নম্বৰ 11 আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা নতুনকৈ আহিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ HSLC এক্সামৰ বাবে অৰ্থাৎ 2025 বৰ্ষৰ HSLC এক্সামৰ বাবে মই সকলো ছাবজেক্টৰে কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। সো তোমালোকে আমাৰ হোৱাটছএপ বা টেলিগ্ৰাম চেনেলত জইন কৰি ল'বা। সো এতিয়া আহা কুৱেশ্যনছ নম্বৰ 11 তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ? ইয়াতে অপশ্যন এত দিয়া আছে পানী, অপশ্যন বিত দিয়া আছে উদ্ভিদ, অপশ্যন চিত দিয়া আছে প্ৰাকৃতিক গেছ, অপশ্যন ডিত দিয়া আছে সূৰ্য ৰশ্মি। সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাকৃতিক গেছ। তোমালোকক মই এইখিনিকে জনাই দিওঁ যে অনবীকৰণযোগ্য সম্পদ কি বা কোনবোৰ সম্পদ অনবীকৰণযোগ্য সম্পদ। সো অনবীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ সম্পদ আমি অতিৰিক্ত ব্যৱহাৰ কৰাৰ ফলত এদিন হয়তো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব পাৰে। অৰ্থাৎ অনবীকৰণযোগ্য সম্পদসমূহ পৃথিৱী যেতিয়া সৃষ্টি হৈছিল তেতিয়াই উদ্ভৱ হৈছিল। অনবীকৰণযোগ্য সম্পদসমূহ ডেইলি সৃষ্টি হোৱা সম্পদ নহয়, অৰ্থাৎ পৃথিৱীৰ সৃষ্টিৰ লগতে এইবোৰ আহিছিল আৰু এই অনবীকৰণযোগ্য সম্পদসমূহ সীমিত হয়, এদিন হয়তো শেষ হৈ যাব পাৰে। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা নোট, জীৱাশ্ম ইন্ধনসমূহ সোণ ৰূপ তাম আদি অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ, অৰ্থাৎ জীৱাশ্ম ইন্ধনসমূহ সোণ ৰূপ তাম আদি অনবীকৰণযোগ্য সম্পদ। তাৰপিছত ইয়াতে নেক্সট পইণ্টটো দিয়া আছে পানী উদ্ভিদ সূৰ্য ৰশ্মি আদি নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ, অৰ্থাৎ নৱীকৰণযোগ্য সম্পদসমূহ পৃথিৱীৰ পৰা কেতিয়াও শেষ হৈ নাযায়, যেনে পানী উদ্ভিদ সূৰ্য ৰশ্মি আদি নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ আৰু এইবোৰৰ কোনো সীমা নাই, এইবোৰ অপৰিসীম। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 12 দিয়া আছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? ইয়াতে অপশ্যন নম্বৰ 1 দিয়া আছে 0.0035%, ছেকেণ্ড অপশ্যনত দিয়া আছে 0.035%, থাৰ্ড অপশ্যনত দিয়া আছে 0.35% আৰু ফৰ্থ অপশ্যনত দিয়া আছে 3.35%। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ 2 অৰ্থাৎ 0.035%। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 13 দিয়া আছে কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? ইয়াতে অপশ্যন নম্বৰ 1 দিয়া আছে লোহিত সাগৰ, অপশ্যন নম্বৰ 2 দিয়া আছে ভূমধ্য সাগৰ, অপশ্যন নম্বৰ 3 দিয়া আছে কাস্পিয়ান সাগৰ, অপশ্যন নম্বৰ ডি দিয়া আছে এড্ৰিয়াটিক সাগৰ। সো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে লোহিত সাগৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 14 দিয়া আছে কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান। অপশ্যন নম্বৰ এটোত দিয়া আছে অষ্ট্ৰিকসকলৰ, অপশ্যন নম্বৰ বিত দিয়া আছে নিগ্ৰসকলৰ, অপশ্যন নম্বৰ চিত দিয়া আছে দ্ৰাবিড়সকলৰ, অপশ্যন নম্বৰ চিত দিয়া আছে মংগোলীয়সকলৰ। সো ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অষ্ট্ৰিকসকলৰ। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰৰ এক্সামত ৰিপিট হৈছে, সো এইটো ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 15 দিয়া আছে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনা সংযোজন কৰা হৈছে? ইয়াতে অপশ্যন নম্বৰ 1 দিয়া আছে সাৰ্বভৌম, অপশ্যন নম্বৰ বিত দিয়া আছে গণতান্ত্ৰিক, অপশ্যন নম্বৰ চিত দিয়া আছে গণৰাজ্য আৰু অপশ্যন নম্বৰ ডিত দিয়া আছে সমাজবাদী। সো ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে সমাজবাদী। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 16 দিয়া আছে তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী? ইয়াতে অপশ্যন নম্বৰ 1 দিয়া আছে খাচী, অপশ্যন নম্বৰ বিত দিয়া আছে খামতি, অপশ্যন নম্বৰ চিত দিয়া আছে আদি আৰু অপশ্যন নম্বৰ ডিত দিয়া আছে কাৰ্বি। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে খামতি অৰ্থাৎ অপশ্যন নম্বৰ বি। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 17 দিয়া আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল, এইটোও প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যন হয়, সো এইটো ভালকৈ চাবা। ইয়াতে অপশ্যন নম্বৰ 1 দিয়া আছে হিমালয় পৰ্বতমালা, অপশ্যন নম্বৰ বিত দিয়া আছে এণ্ডিছ পৰ্বতমালা, অপশ্যন নম্বৰ চিত দিয়া আছে ৰকি পৰ্বতমালা, অপশ্যন নম্বৰ ডিত দিয়া আছে ইউৰাল পৰ্বতমালা। সো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে এণ্ডিছ পৰ্বতমালা। আৰু তোমালোকৰ এক্সামত সহায় হোৱাকৈ মই ইয়াতে দুটা ইম্পৰ্টেণ্ট পইণ্ট দি থৈছোঁ, অৰ্থাৎ পৃথিৱীৰ গভীৰতম খাট হৈছে মেৰিয়ানা খাট, যাৰ গভীৰতা হৈছে 11,022 মিটাৰ। তাৰপিছত ইয়াতে দিয়া আছে পৃথিৱীৰ দীৰ্ঘতম নদী হৈছে নীল নদী। এই দুয়োটা পইণ্ট খুবেই ইম্পৰ্টেণ্ট হয়, সো ভালকৈ মনত ৰাখিবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 18 দিয়া আছে তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল? অৰ্থাৎ তলত দিয়া ব্যক্তিসকলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নহয়? ইয়াতে অপশ্যন নম্বৰ 1 দিয়া আছে গোপাল স্বামী আয়েংগাৰ, অপশ্যন নম্বৰ 2 দিয়া আছে KM মুন্সি, অপশ্যন নম্বৰ 3 দিয়া আছে জৱাহৰলাল নেহৰু, অপশ্যন নম্বৰ 4 দিয়া আছে DP খৈতান। সো ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে জৱাহৰলাল নেহৰু। আৰু অপশ্যনত যি তিনিটা নাম দিয়া আছে N গোপালস্বামী আয়েংগাৰ, KM মুন্সি, DP খৈতান, এই তিনিওজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল। ইয়াৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে। আৰু তোমালোকৰ এক্সামৰ বাবে মই এটা ইম্পৰ্টেণ্ট নোট দি থৈছোঁ ইয়াতে। খচৰা সমিতিখন 1947 চনৰ 29 আগষ্টত সংবিধান সভাৰ দ্বাৰা স্থাপন কৰা হৈছিল।
সমিতিখনৰ অধ্যক্ষতা কৰিছিল এইজন ভাৰতীয় আইনবিদ, অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ। সমিতিৰ আন সদস্যসকল আছিল আল্লাদী কৃষ্ণস্বামী আয়াৰ, এন গোপালস্বামী, কে এম মুন্সী, মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও, ডিপি খৈতান। খচৰা সমিতিখন 1947 চনৰ 29 আগষ্টত সংবিধান সভাৰ দ্বাৰা স্থাপন কৰা হৈছিল। এইটো এক্সামত সুধিব পাৰে, এইটো ভালকৈ চাবা। আৰু সংবিধান সভাৰ লগত জড়িত যিবিলাক ব্যক্তি আছে ব্যক্তিবিলাকৰ নাম তোমালোকে ভালকৈ মনত ৰাখি থবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 19ত দিয়া আছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ। তোমালোকে সকলোৱে জানা মানৱ সৃষ্ট সম্পদ মানে কি। যিবোৰ সম্পদ মানুহৰ দ্বাৰা সৃষ্টি কৰা হয় তাকে মানৱ সৃষ্ট সম্পদ বোলে, অৰ্থাৎ যিবোৰ সম্পদ মানুহে তৈয়াৰ কৰে বা সৃষ্টি কৰে। ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে অৰণ্য, অপশ্যন নম্বৰ বি দিয়া আছে জলসিঞ্চন, অপশ্যন নম্বৰ চি দিয়া আছে নদ নদী, অপশ্যন নম্বৰ ডি দিয়া আছে খনিজ তেল। আমি সকলোৱে জানো যে অপশ্যন নম্বৰ এ যিটো দিয়া আছে অৰণ্য আমি কেতিয়াও মানুহে সৃষ্টি কৰিব নোৱাৰোঁ। অপশ্যন নম্বৰ বি জলসিঞ্চন, এইটো আমি মানুহে সৃষ্টি কৰিব পাৰোঁ। কাৰেক্ট এনচাৰ হৈছে এইটোৱে। আৰু অপশ্যন নম্বৰ চি ডিও হ'ব নোৱাৰে, কাৰণ নদ নদী আমি মানুহে সৃষ্টি কৰিব নোৱাৰোঁ বা খনিজ তেলো আমি মানুহে সৃষ্টি কৰিব নোৱাৰোঁ। এইবোৰ সকলো প্ৰকৃতিৰ বস্তু হয়। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে জলসিঞ্চন। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 20 দিয়া আছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। অপশ্যন নম্বৰ এ দিয়া আছে মেৰু অঞ্চলত, অপশ্যন নম্বৰ বি দিয়া আছে অৰণ্য অঞ্চলত, অপশ্যন নম্বৰ চি দিয়া আছে ঔদ্যোগিক অঞ্চলত, অপশ্যন নম্বৰ ডি দিয়া আছে ঘাঁহনি অঞ্চলত। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ঔদ্যোগিক অঞ্চলত, অৰ্থাৎ এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত। কুৱেশ্যনছ নম্বৰ 21লৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এই বৰ্ষৰ HSLC এক্সামৰ বাবে আমি সকলো ছাবজেক্টৰে ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰৰ PDF ফাইল আমি আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে এতিয়ালৈকে আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলত জইন কৰা নাই, এতিয়াই জইন কৰি ল'বা। টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলৰ লিংক তোমালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। নাইবা তোমালোকে টেলিগ্ৰাম বা হোৱাটছএপত গৈ চাৰ্চ কৰিব পাৰা ৰাহুল 10M বুলি, তোমালোকে চেনেলটো পাই যাবা। তাত তোমালোকে নিশ্চয় জইন কৰি ল'বা, খুবেই হেল্প হ'ব এক্সামৰ বাবে। কুৱেশ্যনছ নম্বৰ 21ত দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল। অপশ্যন নম্বৰ এ দিয়া আছে মিথেন, অপশ্যন নম্বৰ বি দিয়া আছে নাইট্ৰক্সাইড, অপশ্যন নম্বৰ চি দিয়া আছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, অপশ্যন নম্বৰ ডি দিয়া আছে কাৰ্বন ডাই অক্সাইড। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে কাৰ্বন ডাই অক্সাইড। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 22ত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি এটা ডেছ। ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ দিয়া আছে ইয়াতে স্থানীয় সমস্যা, অপশ্যন নম্বৰ বি দিয়া আছে আন্তঃৰাষ্ট্ৰীয় সমস্যা, অপশ্যন নম্বৰ চি দিয়া আছে আঞ্চলিক সমস্যা আৰু অপশ্যন নম্বৰ ডি দিয়া আছে ব্যক্তিগত সমস্যা। ইয়াৰেও কাৰেক্ট এনচাৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় সমস্যা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 23ত দিয়া আছে ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল দেশত, অৰ্থাৎ ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে 1911 চনৰ 2 ডিচেম্বৰত, অপশ্যন নম্বৰ বি দিয়া আছে 1911 চনৰ 16 ডিচেম্বৰত, অপশ্যন নম্বৰ চি দিয়া আছে 1911 চনৰ 20 ডিচেম্বৰত, অপশ্যন নম্বৰ ডি দিয়া আছে 1911 চনৰ 18 ডিচেম্বৰত। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 1911 চনৰ 2 ডিচেম্বৰত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 24ত দিয়া আছে দেশ বিভাজনৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল। অপশ্যন নম্বৰ এ দিয়া আছে ঢাকা, অপশ্যন নম্বৰ বি দিয়া আছে কলিকতা, অপশ্যন নম্বৰ চি দিয়া আছে পাবনা আৰু অপশ্যন নম্বৰ ডি দিয়া আছে খুলনা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে কলিকতা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 25ত দিয়া আছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰে। অপশ্যন নম্বৰ এ দিয়া আছে 26টা, অপশ্যন নম্বৰ বি দিয়া আছে 23টা, অপশ্যন নম্বৰ চি দিয়া আছে 12টা আৰু অপশ্যন নম্বৰ ডি দিয়া আছে 27টা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 23টা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 26ত দিয়া আছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। এইটোও প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যন হয়, এইটোও ভালকৈ চাবা। ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে 1935 চনৰ আগষ্ট মাহত, অপশ্যন নম্বৰ বি দিয়া আছে 1945 চনৰ জুলাই মাহত, অপশ্যন নম্বৰ চি দিয়া আছে 1946 চনৰ মাৰ্চ মাহত আৰু অপশ্যন নম্বৰ ডি দিয়া আছে 1947 চনৰ আগষ্ট মাহত। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 1946 চনৰ মাৰ্চ মাহত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 27ত দিয়া আছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল। ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে ফেব্ৰুৱাৰী 1947, অপশ্যন নম্বৰ বি দিয়া আছে জুলাই 1947, অপশ্যন নম্বৰ চি দিয়া আছে জুন 1947 আৰু অপশ্যন নম্বৰ ডি দিয়া আছে জুন 1947। ইয়াতে জুনটো ডাবলকৈ টাইপিং হৈছে। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে জুলাই 1947। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 28ত দিয়া আছে জালিয়ানৱালা বাগ ক'ত অৱস্থিত। এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু বহুবাৰ এক্সামত ৰিপিট হৈছে। ইয়াতে অপশ্যন নম্বৰ এটো দিয়া আছে অসমত, অপশ্যন নম্বৰ বিটো দিয়া আছে পশ্চিমবংগত, অপশ্যন নম্বৰ চিটো দিয়া আছে বিহাৰত আৰু অপশ্যন নম্বৰ ডিটো দিয়া আছে পাঞ্জাৱত। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে পাঞ্জাৱত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 29ত দিয়া আছে অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল। এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ বাবে আৰু বিভিন্ন ধৰণৰ কম্পাৰিটিভ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়।
ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে 1824 চনত, অপশ্যন নম্বৰ বি দিয়া আছে 1828 চনত, অপশ্যন নম্বৰ চি দিয়া আছে 1830 চনত আৰু অপশ্যন নম্বৰ ডি দিয়া আছে 1826 চনত। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1826 চনত, অৰ্থাৎ 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল। তাৰ পিছত তোমালোকক ইয়াতে আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কোৱেশ্চনত দিয়া আছে মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল। এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াতে ক নম্বৰত দিয়া আছে মিলন চাহাবে, খ নম্বৰত দিয়া আছে মধু মল্লিক, গ নম্বৰত দিয়া আছে মহিৰাম মুক্তিয়াৰ আৰু ঘ নম্বৰত দিয়া আছে মণিৰাম দেৱানে। সো ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে মধু মল্লিক। সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক এমচিকিউ আলোচনা কৰিছোঁ এই গোটেইবিলাক এমচিকিউৱে তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে মই প্ৰিভিয়াছ ইয়াৰৰ বহু এমচিকিউ এড কৰিছোঁ। সো তোমালোকৰ এক্সামৰ বাবে খুবেই হেল্পফুল হ'ব। আৰু এইটো আছিল পাৰ্ট 1ৰ ভিডিঅ'। তোমালোকক যদি ইয়াৰে পাৰ্ট 2 ভিডিঅ' লাগে তোমালোকে তলত কমেণ্ট কৰি জনাব পাৰা, বা তোমালোকক আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা কি ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে তোমালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। সো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল আৰু তোমালোকে এই ভিডিঅ'টো যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তোমালোকে যিমানে ছাপোৰ্ট কৰিবা সিমানে আমি তোমালোকক হেল্প কৰিবলৈ উৎসাহিত হ'ম। সো আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।